মিছন দিছপুৰ আগবঢ়াইছে ষ্টাৰ চিমেণ্ট ছলিড ছেটিং। দিছপুৰ কোনে দখল কৰিব? বজালী সমষ্টিৰ অগপৰ প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যে প্ৰচাৰ তুংগত কৰিছে আৰু আমি দেখুৱাইছোঁ এনেধৰণে প্ৰাৰ্থীগৰাকীয়ে দোকানে দোকানে আহি এনেধৰণে আচলতে ভোট ভিক্ষা কৰা ইতিমধ্যে আমি পৰিলক্ষিত হৈছোঁ। দোকানে দোকানে প্ৰচাৰ ইতিমধ্যে তুংগত তেওঁ তুলিছে। আমি পোনে পোনে প্ৰাৰ্থীগৰাকীৰ ওচৰলৈ যাবলৈ যত্ন কৰিম। আমি দেখুৱাইছোঁ এনেধৰণে প্ৰাৰ্থীগৰাকীয়ে দোকানৰ ভিতৰত আহিছে, প্ৰচাৰ চলাইছে। আমি আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰচাৰ ইতিমধ্যে তুংগত তুলিছে। দিছপুৰ কোনে দখল কৰিব কি জনাব? কেনেধৰণে আচলতে প্ৰচাৰ নিৰ্বাচনলৈ ইতিমধ্যে সময় নাই। ২৬ৰ নিৰ্বাচনৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, অসমৰ খিলঞ্জীয়া জনসাধাৰণে সিদ্ধান্ত লৈছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনাব লাগে। মিত্ৰজোঁটৰ চৰকাৰখন দিছপুৰৰ গাদীত বহুৱাই অসমীয়া মানুহৰ যিমানখিনি সমস্যা আছে, কংগ্ৰেছে যিবিলাক স্থায়ী সমস্যাৰ সৃষ্টি কৰিছিল, এই মিত্ৰজোঁটৰ চৰকাৰে স্থায়ী সমাধান কৰাৰ কাৰণে কাম কৰি আছে। 70% কাম সমস্যা ইতিমধ্যে সমাধান হৈছে, 30% বাকী আছে। এই সমস্যাখিনি সমাধান হোৱাৰ পিছত খিলঞ্জীয়া অসমীয়া মানুহে চিৰকাললৈ এই অসমৰ মাটিত মূৰ দাঙি জীয়াই থাকিব পাৰিব। আমাৰ ভাষা, আমাৰ সভ্যতা, আমাৰ সংস্কৃতিৰ প্ৰতি কোনো বিদেশী শক্তিয়ে ৰঙা চকু দেখুৱাব নোৱাৰিব। আৰু সেইকাৰণে ৰাইজে সিদ্ধান্ত লৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ মুখ্যমন্ত্ৰী আৰু মিত্ৰজোঁটৰ চৰকাৰ আৰু বজালী ৰাইজে সিদ্ধান্ত লৈছে, খিলঞ্জীয়া ৰাইজ, স্বাভিমানী ৰাইজ, বজালী ৰাইজে সিদ্ধান্ত লৈছে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত থাকিম, উন্নয়নৰ লগত থাকিম। ৰঞ্জিত দাস ডাঙৰীয়াই যি উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছিলে বজালীত, সেই উন্নয়নৰ যাত্ৰা আমি পুনৰ ত্বৰান্বিত কৰি এই বজালী সমষ্টিক দপে এখোজ এখোজকৈ আগবঢ়াই লৈ যাম। এয়া মিত্ৰজোঁটৰ আহ্বান ৰাইজৰ প্ৰতি। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। কোনো বিৰোধী শক্তি ইয়াৰ অস্তিত্ব নাই। এটাই শক্তি, এইটো হ'ল মিত্ৰজোঁটৰ শক্তি, ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদ দল আৰু বজালীৰ স্বাভিমানী ৰাইজ। প্ৰথম খবৰৰ জৰিয়তে আপুনি বজালী সমষ্টিবাসীক কি ক'ব খুজিব? আপোনালোকৰ জৰিয়তে বজালী সমষ্টিৰ ৰাইজক মই এটা বাৰ্তা দিব বিচাৰিছোঁ, আৰু মই দিব নালাগে, এইটো বাৰ্তা মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনা আহি বজালী ৰাইজক দি গৈছে যে মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটেৰে জয়যুক্ত কৰি দিছপুৰলৈ পঠাই দিয়ক, আৰু তাৰ বিনিময়ত দিছপুৰৰ চৰকাৰখনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বজালী ৰাইজক 6 মাহৰ ভিতৰত এখন মেডিকেল কলেজ উপহাৰ দিব। ইঞ্জিনিয়াৰিং কলেজ আমি কৰিমেই, ইউনিভাৰ্চিটি আমি পাইছোঁ, আৰু এনেকৈ দপে এখোজ এখোজকৈ বজালী সমষ্টিয়ে উন্নয়নৰ দিশে আগবাঢ়ি যাব, স্বাভিমানৰ দিশে আগবাঢ়ি যাব, আৰু মিত্ৰজোঁটৰ চৰকাৰখনক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শক্তি প্ৰদান কৰিব। বজালী সমষ্টিৰ মিত্ৰজোঁটৰ লগতে আপোনালোকৰ জয়ৰ লগতে এইবাৰ আপোনালোকে চৰকাৰ দখল কৰিব, গঠন কৰিব। এইটো নিশ্চিত মিত্ৰজোঁটৰ চৰকাৰ হ'ব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব। বজালী ৰাইজে মিত্ৰজোঁটক বিপুল ভোটেৰে জয়যুক্ত কৰি বজালী অঞ্চলৰ জয়গান ৰাইজে অব্যাহত ৰাখিব। আমি দেখুৱাইছোঁ এনেধৰণে আচলতে প্ৰচাৰ ইতিমধ্যে তুংগত তুলিছে। আমি বাহিৰৰ যদি কিছু দৃশ্যাংশ এনেধৰণে আচলতে প্ৰচাৰ ইতিমধ্যে চলি আছে। বিভিন্ন মানুহ আচলতে প্ৰাৰ্থীগৰাকীৰ লগত আছে। মই অসম গণ পৰিষদৰ সভাপতিগৰাকী আছে, মই সভাপতিগৰাকীৰ ওচৰলৈ যাবলৈ যত্ন কৰিম। আমাৰ বিজেপিৰ নেতাও আছে। কি ক'ব, কি জনাব? আচলতে প্ৰচাৰ যথেষ্ট ইতিমধ্যে চলি আছে। হয়, প্ৰচাৰ যথেষ্ট আগবাঢ়ি আছে। আমাৰ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ প্ৰাৰ্থী আমাৰ ধৰ্মেশ্বৰ ডাঙৰীয়া, আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ BPM একত্ৰিত হৈ আমি মিত্ৰ শক্তিয়ে পূৰ্ণদমে প্ৰচাৰ চলাই আছোঁ। আৰু আমাৰ প্ৰচাৰ কাৰ্য আজি আপোনালোকে গম পাইছে, দোকানে দোকানে গৈছোঁ, আৰু আমি এতিয়া পঞ্চায়ত মানে চুবাই গৈছোঁ। গতিকে আমাৰ যথেষ্ট শক্তিশালী স্থিতিত আছোঁ। আমি নিশ্চিত এইটো যে আমি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ দুয়োটাপূৰ্ণ শক্তি যিহেতু ইয়াতে বৃদ্ধি পাইছে, গতিকে নিশ্চিতভাৱে আমি বিজয় হ'ব বুলি গম পাওঁ। আমাৰ বিজেপিৰ নেতা আমাৰ কমল কুমাৰ মেধি ডাঙৰীয়া আছে, আমি জানিবলৈ যত্ন কৰিম। ইতিমধ্যে মিত্ৰজোঁটৰ যি প্ৰাৰ্থীগৰাকী প্ৰচাৰ ইতিমধ্যে অব্যাহত আছে, আপোনালোকেও আছে লগত, কি ক'ব, কি জনাব? নাই, ইতিমধ্যে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ডাঙৰীয়াৰ নিৰ্বাচনী ফলাফল ওলাই গ'ল। তেখেত বিপুল ভোটত যে জিকিব, এইটো আপোনালোকে নিজেও নিশ্চয় আপোনালোকে ৰিপৰ্টিং কৰি বুজি পাইছে। আৰু আমাৰ ধৰ্মেশ্বৰ ডাঙৰীয়াৰ বিপৰীতে বিৰোধী দলৰ প্ৰাৰ্থীৰ ইয়াত কোনো অস্তিত্বই নাই। আমি কোনো সভা সমিতিও দেখা নাই। তেওঁ সমষ্টিত হয়তো ক'ৰবাত ঘূৰি আছে যদিও আমাৰ চকুত পৰা নাই, সাধাৰণ মানুহৰ চকুত পৰা নাই। গতিকে আমাৰ ইয়াত আচলতে বিৰোধী শূন্য। আমি বিনা দ্বিধাই ইয়াত কোনো বাধা নোহোৱাকৈ আমি বিপুল ভোটত বিজয়ী হ'ম।
হয়, নিশ্চয়কৈ এনেধৰণে আচলতে প্ৰচাৰ ইতিমধ্যে মিত্ৰজোঁটৰ যি মিত্ৰজোঁট আছে সেই মিত্ৰজোঁটৰ প্ৰচাৰ ইতিমধ্যে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। এনেধৰণে আচলতে তেওঁলোকে যি দিছপুৰ সেই দিছপুৰ দখল কৰাৰ বাবে এনেধৰণে উঠি পৰি লাগিল। নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে আজি মই এই মুহূৰ্তত হকাৰ 2 উত্তৰ চুবাৰ ৰাইজৰ লগত আশীৰ্বাদ বিচাৰি মিলিত হৈছোঁহি। ৰাইজৰ লগত মোৰ সেৱা ৰাখি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু এই সেৱাৰ জৰিয়তে ভৱিষ্যতে যাতে অধিক পৰিমাণে ৰাইজক সেৱা কৰিব পাৰোঁ, সেই সেৱাখিনি কামৰ মাজেৰে আগবঢ়াব পাৰোঁ আৰু কামৰ মাজেৰে উত্তৰ হকাৰ 2 এই গঞা ৰাইজৰ লগতে সমগ্ৰ বজালী অঞ্চলৰ ৰাইজক সেৱা আগবঢ়াব পাৰোঁ। এই উদ্দেশ্যতে মই যিহেতু এইবাৰৰ নিৰ্বাচনৰ প্ৰাৰ্থী, বজালীৰ সন্তান হিচাপে, বজালীবাসী ৰাইজৰ মাজত থকা হিচাপে, বজালীবাসী ৰাইজৰ লগত দীৰ্ঘকাল 79 চনৰ পৰা থকা হিচাপে মই এই অঞ্চলৰ ৰাইজৰ অশেষ মৰম চেনেহ যোৱা জিলা পৰিষদ নিৰ্বাচনৰ সময়তো পাইছিলোঁ আৰু এইবেলিও মোক বিধানসভালৈ নিৰ্বাচিত কৰি পঠিওৱাৰ বাবে এই অঞ্চলৰ ৰাইজ ইতিমধ্যে একমত হৈছে, ঐক্যবদ্ধ হৈছে। সকলোৰে আশীৰ্বাদ মই পাইছোঁ। সমষ্টিৰ চুকে কোণে মই ৰাইজৰ বিপুল আশীৰ্বাদ পাইছোঁ আৰু নিশ্চয় এইবাৰৰ 9 এপ্ৰিলত হ'বলগীয়া ভোটগ্ৰহণৰ দিনাখন বজালী সমষ্টিবাসী ৰাইজে ঐক্যবদ্ধ হৈ মোক বিপুল ভোটত বিজয় কৰিব আৰু হয়তো লক্ষাধিক ভোট লাভেৰে মই বিজয় হ'ব পাৰিম। আজি আমাৰ এয়া হাতী হামুকা বামুণপাৰা এইটো গাঁও পঞ্চায়ত আৰু আমাৰ গাঁও পঞ্চায়তৰ আমাৰ বজালী জিলা কংগ্ৰেছ কমিটিৰ অধীনৰ এই গাঁও পঞ্চায়তৰ যি মণ্ডল সভাপতি এয়া মিলন বড়ো ডাঙৰীয়া আমাৰ সন্মুখত আছে। ইতিমধ্যে আমাৰ ইয়াতে বুথ 7খন কমিটি 7খন বুথ কমিটি আমাৰ ইয়াত কমিটি প্ৰায় আমাৰ কমপ্লিট, প্ৰায় নহয় অলমষ্ট কমপ্লিট। আৰু ইয়াতে আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো খুব সুন্দৰ গতিত চলিছে, তীব্ৰতৰ চলিছে আৰু বিৰোধী ঐক্য মঞ্চৰ আমাৰ 6টা মুঠ দল আজি কিন্তু ইয়াত আমি অজাপৰ আমাৰ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি মাননীয় ৰমেন মল্ল বুজৰ বৰুৱা ডাঙৰীয়া আছে। আমাৰ বজালী জিলা মানে CPMৰ বজালী জিলা কংগ্ৰেছ কমিটিৰ তেওঁ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হয় ধৰণী শৰ্মা তেখেত আছে। আমি উমৈহতীয়াকৈ ইয়াত আহিছোঁ আজি আমাৰ বুথ কমিটিখিনিৰ লগত আমি আজি আলোচনা কৰিবলৈ আহিছোঁ। এতিয়া কথা হ'ল কি যে আমাৰ বিৰোধী প্ৰাৰ্থীগৰাকী হৈছে এবাৰ অসম গণ পৰিষদ দলৰ। আজি ইয়াত এটা কথা ক'বলৈ বাধ্য হৈছোঁ যে প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনত, প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দিনত গুপ্ত হত্যা হৈছিলে অসমত আৰু গুপ্ত হত্যাৰ নামত হাজাৰ হাজাৰ অসমীয়া যুৱকক হত্যা কৰা হৈছিল। এয়া সৰ্বজন বিদিত কথা। আৰু সেই দলটোৱে, এই অসম গণ পৰিষদ দলটোৱে আজি প্ৰকৃততে 855গৰাকী শ্বহীদৰ নাম উচ্চাৰণ কৰাৰ তেওঁলোকৰ কোনো নৈতিক অধিকাৰ নাই। তেওঁলোকে বিজেপি চৰকাৰৰ লগত আজি উঠা বহা দি আছে। যদিও আজি আমাৰ ইয়াতে গণ পৰিষদ দলৰ প্ৰতিনিধিয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে, তথাপিও কিন্তু তেখেতৰ আমি ভাষণবিলাকত দেখিবলৈ পাইছোঁ আচলতে তেখেতে বিজেপিৰ হৈয়ে যেন প্ৰচাৰ চলাই আছে, তেনেকুৱাটো আমাৰ দৃষ্টিগোচৰ হৈছে। অসম গণ পৰিষদ দলৰ যে আজি নিজত্ব নাই, এয়া আমাৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰমাণ কৰি গৈ আছে প্ৰতিখন মঞ্চত, প্ৰতিখন নিৰ্বাচনী সভাত। আনকি য'ত বিজেপি চৰকাৰখনৰ আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এছাম সম্প্ৰদায়ৰ লোকৰ কামিহাৰ ভাঙি দিম বুলি কৈছে, উচ্ছেদ অভিযান চলাই আছে তেওঁলোকক। আৰু তাৰ মাজত আমাৰ অসম গণ পৰিষদ দলৰ এই প্ৰাৰ্থীগৰাকী গৈ তেওঁলোকৰ টুপি পিন্ধি তেওঁলোকক আশ্বাস দিব গৈছে, মানে দুমুখীয়া নীতি পালন কৰা হৈছে। এনেকুৱা ধৰণৰ কথাবোৰে আচলতে প্ৰত্যক্ষ ৰূপত আমাৰ মানুহখিনিক যেন বুৰ্বক সজাবলৈ আহিছে তেনেকুৱা লাগিছে। আৰু আমাৰ অসমৰ বিশেষকৈ বজালী এৰিয়াৰ মানুহবিলাক শিক্ষিত হয়, যথেষ্ট শিক্ষিত হয়, যথেষ্ট জ্ঞানী মানী হয়, বুদ্ধিমন্ত হয়। তেখেতসকলে এতিয়া ৰাইজে এইবিলাক সিদ্ধান্ত নিজেই ল'ব। কি হ'ব বজালীত আমাৰ জয় নিশ্চিত হ'ব। আমাৰ বিৰোধী ঐক্য মঞ্চৰ আমাৰ অতি এগৰাকী ভদ্ৰ
শান্ত উচ্চ শিক্ষিত মানে কোনো ধৰণৰ কৰাপশ্যন নথকা আমি এগৰাকী প্ৰাৰ্থী আমি সমাজলৈ আগবঢ়াইছোঁ জনপ্ৰতিনিধি হিচাপে। তেখেত একেবাৰে যোগ্য হয় আৰু তেখেতক আমাৰ বজালী বিধানসভা সমষ্টিৰ সমূহ ৰাইজে আঁকোৱালি লৈছে। আপোনালোকে নিজেই প্ৰতিখন মঞ্চত গম পাইছে। আমাৰ জয় আমি নিশ্চিত বুলি আমি ধৰি লৈছোঁ। কি নাম আপোনালোকৰ প্ৰাৰ্থীজন? তেওঁৰ নাম দিলীপ বৰুৱা, মাননীয় দিলীপ বৰুৱা অৱশ্যে হয়, মই নামটো কোৱা নাছিলোঁ। আমাৰ বিৰোধী ঐক্য মঞ্চৰ আমাৰ প্ৰাৰ্থীগৰাকী হৈছে দিলীপ বৰুৱা, মাননীয় দিলীপ বৰুৱা। তেখেতৰ জয় নিশ্চিত। ইয়াৰ উপৰিও আৰু এটা কথা কৈ থৈ দিওঁ যে এইটো আমাৰ আচলতে আমাৰ ইয়াতো বহুতখিনি সংখ্যালঘু ভোটাৰ্ছ আছে, তেওঁলোকৰ উদ্দেশ্যে কথাখিনি কৈছোঁ যে ডি ভোটাৰৰ প্ৰসংগ এটা আপোনালোকৰ আগত উত্থাপন কৰিব বিচাৰিছোঁ। ডি মিনছ ডাউটফুল। এই ডি ভোটাৰৰ সংখ্যাটো ক্ৰিয়েশ্যন কৰা হৈছিলে 1997 প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দিনত, গণ পৰিষদ দলৰ চৰকাৰৰ দিনত। অৰ্থাৎ 1951 চনৰ পৰা 1971 চনৰ 25 মাৰ্চৰ ভিতৰত যিখিনি সন্দেহজনক ভাৰতীয় নাগৰিক বুলি সন্দেহ কৰা হৈছে, অৰ্থাৎ যিখিনি পূব পাকিস্তান বা বাংলাদেশৰ পৰা অহা বুলি এটা সন্দেহ কৰা হৈছিল, সেই সন্দেহজনক ভাৰতীয় নাগৰিকখিনিৰ ওপৰত খিনিকে ডি ভোটাৰ বুলি কোৱা হয়। আৰু এই তেওঁলোকক এই সংখ্যালঘু সেই ভোটাৰ্ছখিনিক যিটো হাৰাছমেণ্ট দিছে অসম গণ পৰিষদ দলৰ সেই চৰকাৰখনে, আজিলৈকে কিন্তু সেই মানুহখিনি এতিয়াও কামিয়াৰ ভাঙি আছে। এতিয়াও তেওঁলোকে কোৰ্টে ৰখি থাকিব লগা হৈছে। এতিয়া কথা হ'ল কি সেই মানুহখিনিক ইজৰাইলৰ বোমাৰে পানী জাহাজ ডুবাব বুলি কৈছে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী। আপোনালোকে কি ভাবে বা কি ক'ব এই ক্ষেত্ৰত? মৰা হাতী আৰু পানী জাহাজ ডুবাব পাৰিব নেকি? এতিয়া হাতীটো মৰিয়ে গৈছে দেখোন তেওঁলোকৰ। হাতীটোতো জীৱ নাই, তেওঁলোকৰ ওলমি আছে। তেওঁলোকে দেখোন এতিয়া বিজেপিৰ তৰ্জনী আঙুলিত উঠা বহা কৰি আছে। তেখেতে নিজে ইয়াতে গণ পৰিষদৰ কথা নকয়, গণ পৰিষদ দলৰ কথা ইয়াত নকয়, ইয়াত তেওঁ বিজেপি দলৰ কথা কয়। হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদৰ কথা কয়, অনুগ্ৰহৰ কথা কয়। যিজন হিমন্ত বিশ্ব শৰ্মাক এটা সময়ত আগৰ যিখন মানে আছিল আমাৰ তেওঁ বিজেপিত জইন কৰা নাছিলে, তেওঁৱেই কৈছিল, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছিল যে মানে দেশৰ আটাইতকৈ মানে কৰাপ্টেড দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী মন্ত্ৰীগৰাকীয়ে হৈছে হিমন্ত বিশ্ব শৰ্মা। তেওঁলোকে কৈছিলে। গতিকে দেখা দেখি তেওঁলোকে আৰু কেনেকৈ আমাৰ পানী জাহাজ ডুবাব? তেওঁলোকৰ শক্তিয়ে নাই এতিয়া। গতিকে আমাৰ প্ৰাৰ্থীৰ জয় নিশ্চিত আৰু ৰাইজে আঁকোৱালি লৈছে। এজন ইমান ভাল মানুহ এজন আমি পাইছোঁ, আমাৰ মাজত পাইছোঁ। আৰু মই এই সুযোগতে আপোনালোকৰ মাজেদি আমাৰ ভোটাৰ ৰাইজক অনুগ্ৰহ কৰিছোঁ, এইবাৰ আপোনালোকে তাত ভোট দিব গ'লে হাত নাপাব, পাব পানী জাহাজ। গতিকে আমাৰ ৰাইজে যাতে পানী জাহাজত ছবিখনত ভোট দি পেলাই আমাৰ প্ৰাৰ্থীগৰাকীক, আমাৰ বিৰোধী ঐক্য মঞ্চৰ মনোনীত প্ৰাৰ্থীগৰাকীক বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰাই আমাৰ ৰাইজৰ মংগল কৰে, সমাজখনৰ মংগল কৰে, ৰাইজৰ উন্নতি কৰে। আৰু আমি সকলোৱে তেওঁক লৈ যেন আমি সুখী হ'ব পাৰোঁ, সেই চিন্তা কৰি তেওঁক বিপুল ভোটত জয় কৰোৱাৰ কাৰণে এইখন মঞ্চৰ পৰা, এই হাতী শামুকা ইয়াৰ পৰাই মই বজালীবাসী ৰাইজক, ভোটাৰ ৰাইজক কৰজোৰে অনুৰোধ জনাইছোঁ। থেংক ইউ। দিন চমু চাপি অহাৰ লগে লগে সকলো ৰাইজ ওলাই আহিছে ভোটৰ বাবে। আৰু আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ বজালী সমষ্টিৰ উত্তৰ হকাৰটোপত। আৰু উত্তৰ হকাৰটোপৰ মহিলাসকলৰ লগত আমি বাৰ্তালাপ কৰিম আৰু তেওঁলোকে কাক বিচাৰে এইবাৰ প্ৰাৰ্থী হিচাপে আমি তেখেতসকলৰ মনৰ পৰা জানিবলৈ যত্ন কৰিম। মই পোনে পোনে আপোনালোকৰ ওচৰলৈ আহিছোঁ। 2026 বিধানসভা নিৰ্বাচন সমাগত। আপোনালোকৰ ইতিমধ্যে কেনেধৰণৰ প্ৰাৰ্থী বিচাৰে, কাক বিচাৰে, কি ক'ব? পোনপ্ৰথমতে মই আপোনালোকৰ মিডিয়াক মই ধন্যবাদ জনাইছোঁ। আৰু লগতে ছাৰক, আমাৰ দিলীপ বৰুৱা ছাৰ যিহেতু আমাৰ আজিৰ নহয়, আগৰ পৰাই চিনাকি, গতিকে তেওঁক আমি বিচাৰিছোঁ এনেকুৱা প্ৰাৰ্থী, অসম জাতীয় পৰিষদৰ নেতা, তেখেতক আমি বিচাৰিছোঁ আমাৰ ফালৰ পৰা। আৰু তেখেতে জয়লাভ কৰাটো আমি বিচাৰোঁ। কিহৰ কাৰণে তেখেতক বিচাৰিছে? তেখেতৰ কাম, কথা বতৰা এইবিলাক আমাৰ পচন্দ হয়। অকল আজিয়ে লগ পোৱা নহয়, তেখেতে আমাৰ অন্যান্য আমাৰ সমাজৰ আৰু এটা গোসাঁই ঘৰ আছে, সেই গোসাঁই ঘৰতো আমি লগ পাইছোঁ। তেখেত আমাৰ বহুতেই চিনাকি, সেইকাৰণে আমি তেখেতক বিচাৰিছোঁ।
তেখেতে আমি কাম কৰি দিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। আশা ৰাখিছে হয় নিশ্চিতভাৱে আচলতে তেখেতসকলে দিলীপ বৰুৱা বিচৰা বুলি ইতিমধ্যে তেওঁলোকে জানিবলৈ দিছে। আমি পোনে পোনে আৰু এগৰাকী বাইদেউ আপোনাৰ ওচৰলৈ আহিছিলোঁ, কাক ভোট প্ৰদান কৰিব আৰু কিহৰ বাবে ভোট প্ৰদান কৰিব কি ক'ব? আমিও দিলীপ বৰুৱা ছাৰকে ভোট দিম বুলি ভাবিছোঁ, সহযোগিতা কৰিম বুলি। হয় দিলীপ বৰুৱাক ভোট দিব এইবাৰ। সকলো মহিলা ইতিমধ্যে হকাৰটোবৰ মহিলাসকলৰ আমি ইতিমধ্যে বহু মহিলা লগ হৈছে, আমি আৰু যাবলৈ যত্ন কৰিম। ভোট কাক দিব এইবাৰ? আমি বৰুৱা ছাৰকে জিতাম বুলি ভাবি আছোঁ। হয় তেখেতে আমাক বহুত আশা কৰিছোঁ তেখেতৰ পৰা আমি, গতিকে আমাক জিতোৱাৰ পাছত হয় আমাক যেন গোটেই সম্পূৰ্ণ কৰি দিয়ে, আমি তাৰে কাৰণে আমি ঈশ্বৰৰ ওচৰত আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আমি দিলীপ বৰুৱা ছাৰকে আশা কৰিছোঁ, তেখেতকে যে জিতাম বুলি ভাবিছোঁ। যেনেকৈ জিলা পৰিষদৰ পৰা তেখেতৰ পৰা আমি বহুখিনি পাইছোঁ সহযোগ, আৰু এইবাৰো যাতে বিধানসভাৰ পৰা তেখেতৰ পৰা সম্পূৰ্ণখিনি পাওঁ এইখিনি আশা কৰিছোঁ। হয় নিশ্চিতভাৱে সকলো মহিলা ইতিমধ্যে ওলাই আহিছে। বজালী সমষ্টিৰ যি 2026 নিৰ্বাচন, সেই নিৰ্বাচনৰ বাবে যি প্ৰাৰ্থী সেই প্ৰাৰ্থী দিলীপ বৰুৱাৰ বাবে এইসকল মহিলাই এনেধৰণে ওলাই আহিছে। কিন্তু লক্ষণীয় হ'ব অনাগত সময়ত শেষ হাঁহি কোনে মাৰে। দিছপুৰ কোনে দখল কৰিব তাৰ চেষ্টা অব্যাহত ৰাখিছে বজালী সমষ্টিৰ প্ৰাৰ্থীসকলে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী দিলীপ বৰুৱাৰ সৈতে। আমি পোনে পোনে তেখেতৰ ওচৰলৈ যাবলৈ যত্ন কৰিম। দিলীপ বৰুৱা ইতিমধ্যে আমি দেখুৱাইছোঁ বহু ৰাইজ আচলতে দিলীপ বৰুৱাৰ লগত ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। আৰু এই প্ৰতিকূল বতৰৰ মাজত আচলতে সকলো ৰাইজ ওলাই আহিছে দিলীপ বৰুৱাৰ বাবে। আমি পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছে বজালী সমষ্টিক প্ৰথম খবৰৰ জৰিয়তে কি ক'ব, কি জনাব? মই আপোনালোকৰ প্ৰথম খবৰৰ জৰিয়তে প্ৰথমতে বজালী সমষ্টিবাসী ৰাইজলৈ অন্তৰভৰা শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। সকলোৰে ওচৰত মোৰ বিনম্ৰ নিবেদন জনাবলৈ এনেদৰে আগন্তুক 9 এপ্ৰিলৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সকলোতে ঘূৰি ফুৰিছোঁ, ৰাইজৰ লগত মত বিনিময় কৰিছোঁ, আবেদন জনাইছোঁ। আৰু দিন ৰাতি একাকাৰ কৰি আমি ৰাইজৰ মাজত আছোঁ, ৰ'দে বৰষুণে এনেদৰে ৰাইজৰ লগত জনসম্পৰ্ক ৰক্ষা কৰিছোঁ। আমাৰ নিবেদনখিনি ৰাইজলৈ আগবঢ়াইছোঁ। আৰু সকলো ঠাইতে সমষ্টিৰ চুকে কোণে সকলো ঠাইতে এইবাৰ বিৰোধী ঐক্য মঞ্চৰ সমৰ্থনত ৰাইজ ভোট দিবলৈ দলে বলে হিলদল ভাঙি ওলাই আহিছে। ৰাইজ ঐক্যবদ্ধ হৈছে, একত্ৰিত হৈছে, আমাক ভোট দিব। বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দিলীপ বৰুৱাক ভোট দিব। ৰাইজে ইতিমধ্যে এইটো মনে প্ৰাণে সিদ্ধান্ত লৈছে। আৰু বজালী সমষ্টিত এইবাৰ ৰাইজে বিৰোধী ঐক্য মঞ্চক বিজয় কৰাৰ নিশ্চিত সিদ্ধান্ত লৈছে। শাসক পক্ষ ইতিমধ্যে তেওঁলোকৰো চেষ্টা অব্যাহত আছে। ধনে জনে সবল, কিন্তু তেওঁলোক কি ক'ব? তেওঁলোকৰ ধন আছে, কিন্তু জন আমাৰ হাতত আছে, জনতা আমাৰ হাতত আছে, ৰাইজৰ সমৰ্থন আমাৰ হাতত আছে। ৰাইজে যিদৰে আমাক স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে, এই ভিত্তিত আমি নিশ্চয় ক'ব পাৰোঁ যে জনবল আটাইতকৈ ডাঙৰ, ধনবল ডাঙৰ হ'ব নোৱাৰে। জনতাই যেতিয়া সিদ্ধান্ত দিবলৈ মাৰ বান্ধি ওলাই আহে, তেতিয়া আন কোনো বাধা ইয়াত সৃষ্টি নহয়, আন বাধা নিশ্চয় উফৰি যাব। আৰু আমি ইয়াৰ মাধ্যমেৰে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে অনুৰোধো জনাম আমাৰ সমষ্টিবাসী ৰাইজলৈ যে যদি কোনোবাই ধন দিয়ে, ধন লওক, আমাৰ আপত্তি নাই, আমি এইটো ডিমত নকৰোঁ, কিন্তু ভোটটো আমাক দিয়ক। বেলেগে টকা দিয়ে, সেই টকা লওক, কাৰণ সেই টকা তেওঁলোকৰো নহয়, ৰাইজৰে টকা। গতিকে ৰাইজৰ টকা কোনোবাই দিব আহিছে, টকাখিনি লওক, কিন্তু ভোটটো দিয়াৰ ক্ষেত্ৰত সচেতন থাকক, ভোটটো যাতে পানী জাহাজত দিয়ে। মুখ্যমন্ত্ৰীগৰাকী আহিছিলে, মুখ্যমন্ত্ৰীগৰাকী বজালী সমষ্টিত আহিছিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে দিলীপ বৰুৱাক ভোট দিব নালাগে। আৰু যিগৰাকী এই বজালী সমষ্টিৰ অৰ্থাৎ পাঠাচাৰকুছি সমষ্টিৰ মন্ত্ৰী আছিলে, বিধায়ক আছিলে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, তেওঁক আপোনাৰ নাম নাজানে, কিন্তু মুখ্যমন্ত্ৰীয়ে আপোনাক কৈছে দিলীপ বৰুৱাৰ ভোট নালাগে, কি ক'ব? আচলতে প্ৰত্যেক দলৰে হওক একোটা নিৰ্বাচনী এজেণ্ডা থাকে, তেওঁলোকে তেওঁলোকৰ এজেণ্ডাত কাম কৰিছে, তেওঁলোকৰ এজেণ্ডাত কথাখিনি কৈছে। এতিয়া মই শুনিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে দিলীপ বৰুৱাক ভোট দিব নালাগে, কিন্তু মই এইটো শুনিছোঁ যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ যিগৰাকী প্ৰাৰ্থীৰ সপক্ষত আছিল তেওঁক ভোট দিব লাগে বুলি এটা শব্দ কোৱা নাই। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো মন্তব্য বা তেওঁৰ যিটো স্থিতি,
এইটো নিশ্চয় ৰাইজে উপলব্ধি কৰিছে, ৰাইজে জানিব। আনটো কথা হ'ল যে ৰঞ্জিত দাস ডাঙৰীয়া আচলতে আমাৰ সমষ্টিৰ বহিৰাগত। ৰঞ্জিত দাস ডাঙৰীয়া বজালীত আচলতে বেপাৰ কৰিবলৈ আহিছিল। তেওঁ বজালীৰ সন্তানে নহয়, বজালীত ব্যৱসায় কৰিবলৈ আহিছিল বাবে দিলীপ বৰুৱাক চিনি নাপায়। আৰু দিলীপ বৰুৱাক চিনি নোপোৱা বাবে যোৱা পঞ্চায়ত নিৰ্বাচনত তেওঁৰ যিগৰাকী একান্ত ভক্ত প্ৰাৰ্থী আছিল, জিলা পৰিষদৰ প্ৰাৰ্থী, সেইগৰাকী প্ৰাৰ্থীক তেওঁ ৰক্ষা কৰিব নোৱাৰিলে। সেইগৰাকী প্ৰাৰ্থী মোৰ হাতত পৰাজিত হ'ল প্ৰায় 6,000 ভোটৰ ব্যৱধানত। আজি সেইগৰাকী ৰঞ্জিত দাসে বজালী সমষ্টি এৰি পলায়ন কৰিবলগীয়া হ'ল একমাত্ৰ দিলীপ বৰুৱাৰ ভয়ত। গতিকে তেওঁ দিলীপ বৰুৱাৰ নামটো নজনাটো স্বাভাৱিক। দিছপুৰ দখল কৰিব পাৰিব? নিশ্চিতভাৱে 100% নহয়, 200% নিশ্চিত। এয়া আছিল আমাৰ বজালীৰ যি সমষ্টিৰ প্ৰাৰ্থী দিলীপ বৰুৱা ডাঙৰীয়া। আমি তেখেতৰ লগত আমি কথা পাতিলোঁ। আমি এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি জনাব, কি ক'ব? প্ৰচাৰ তুংগত আছে। আৰু আপোনালোকক মই জনাব পাই সুখী হৈছোঁ, যোৱা পঞ্চায়তত যিটো আমাৰ এক ৰাইজে পৰিৱৰ্তন দেখিছে, তাৰ পুনৰ এক মানে একে অৱস্থালৈ পুনৰাবৃত্তি হ'বলৈ গৈ আছে। আপোনালোকে ৰাইজসকলক দেখাব, ৰাইজৰ যি এই বৰষুণত জিকি পৰি যিটো আমাৰ প্ৰতি সঁহাৰি, মই নিশ্চিতভাৱে ক'ব পাৰোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে, আমাৰ বিৰোধী ঐক্য মঞ্চৰ আমাৰ যিজন অসম জাতীয় পৰিষদৰ পৰা মনোনীত প্ৰাৰ্থী দিলীপ বৰুৱা ডাঙৰীয়াই আহি থকা নিৰ্বাচনত ৰাইজৰ বিপুল সঁহাৰি, বিপুল আশীৰ্বাদ পাব বুলি আমি দৃঢ় বিশ্বাস। হয়, নিশ্চিতভাৱে আচলতে প্ৰতিকূল বতৰত এনেধৰণে আমি দেখুৱাইছোঁ, এনেধৰণে আচলতে সদল বলে ৰাইজ ওলাই আহিছে। সকলোৰে হয়তো আশা ভৰসা যে দিলীপ বৰুৱাৰ তেওঁলোকৰ কাম কৰিব, আৰু দিলীপ বৰুৱাৰ বাবে এনেধৰণে সকলো ৰাইজ ইতিমধ্যে ওলাই অহা আমি ইতিমধ্যে পৰিলক্ষিত হৈছোঁ। আৰু অনাগত সময়ত কেনেধৰণে আচলতে দিলীপ বৰুৱাই ডাঙৰীয়াই ভোট নিৰ্বাচনত সোমাই কেনেধৰণে আচলতে জয়লাভ কৰে, সেয়া হ'ব নিশ্চিত। দিছপুৰ কোনে দখল কৰিব, কোনে মাৰিব শেষ আহি। এই মুহূৰ্তত মই উপস্থিত আছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত বজালীত। আৰু মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীৰ ওচৰলৈ যাবলৈ যত্ন কৰিম। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপোনালোকে অসম জাতীয় পৰিষদক আপোনালোকে ছাপোৰ্ট কৰিছে, কি ক'ব, কি জনাব? প্ৰথম কথা হ'ল কি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা যোৱা 1 এপ্ৰিল তাৰিখে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হয়। আৰু কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সতীৰ্থগৰাকীৰ আমি মতামত গ্ৰহণ কৰি জাতীয় পৰিষদ বুলি আমি নহয়, যে লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুকলি সমৰ্থন প্ৰকাশ কৰিছে। যে এইকাৰণে মুকলি সমৰ্থন প্ৰকাশ কৰিছে যে এক সুস্থ জাতীয়তাবাদী প্ৰতিষ্ঠাৰ লক্ষ্যৰে লুৰিণজ্যোতি গগৈ ডাঙৰে আপোচবিহীন এক সত্তা হিচাপে ইতিমধ্যে অসমৰ জনসাধাৰণে তেখেতক গ্ৰহণ কৰিছে। আৰু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও এক আঞ্চলিক শক্তিত বিশ্বাসী এটা সংগঠন। গতিকে আঞ্চলিক শক্তিত বিশ্বাসী সংগঠন হিচাপে যি ৰাজনৈতিক দলৰ জৰিয়তে আমি ভাবোঁ যে অসমত খিলঞ্জীয়া মানুহৰ যি ভূমিৰ অধিকাৰ, যি ৰাজনৈতিক অধিকাৰ, যি আমাৰ সংস্থাপনৰ যিবিলাক বিষয় আছে, এই বিষয়বিলাক যি ধৰণৰ যি ব্যক্তিয়ে তুলি ধৰিব পাৰিব, তেনে এক আপোচবিহীন সত্তা হ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভাত বিষয়টো পৰ্যালোচনা কৰি বিষয়টো এক দীঘলীয়া আলোচনাৰ অন্তত আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ মুকলি আমি সমৰ্থন আগবঢ়াই এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যিহেতু আপুনি বজালীৰ সন্তান, যিহেতু বজালী সমষ্টিত ইতিমধ্যে আপুনি কেনেকুৱা হ'ব নিৰ্বাচনী প্ৰেক্ষাপট? এতিয়া আপোনালোকে জানে যে আমি একেবাৰে প্ৰত্যক্ষ এই যে নিৰ্বাচনী বিষয়বিলাকৰ পৰা আমি কিছু পৰিমাণে হ'লেও আঁতৰত থাকোঁ। গতিকে ইয়াত এতিয়ালৈকে ধৰি লওক 2 ধৰণৰ কথা চলি আছে। এটা তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ইতিমধ্যে বিভিন্ন অঞ্চলৰ ভোটাৰখিনি বা বিভিন্ন আমাৰ লগত যিখিনি মানুহৰ ব্যক্তিগত যোগাযোগ আছে, তেখেতসকলে কৈছে যে এটা প্ৰত্যাহ্বানপূৰ্ণ এটা প্ৰতিদ্বন্দ্বিতা হ'ব। কিন্তু বিভিন্ন সময়ত আমি ক'ব লাগিব যে 2-4টা প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। প্ৰতিষ্ঠান বিৰোধী ঢৌ ধৰি লওক এতিয়া আমাৰ বজালীত
বজালী জিলাৰ যিটো ভৌগোলিক চাৰিসীমা নিৰ্ধাৰণ কৰাত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে কিন্তু আজিলৈকে ব্যৰ্থ হৈছে। আৰু দ্বিতীয় কথা হ'ল যে বজালীৰ যদিও জিলা বুলি কোৱা হৈছে, বজালীৰ 2-4টা জিলা কাৰ্যালয় হৈছে যদিও ইয়াৰ কিন্তু প্ৰাক মুহূৰ্তত 2-4টা জিলা কাৰ্যালয় ইয়াত জিলাত থকা বজালীৰ পাঠশালাত থকা কাৰ্যালয় কিন্তু অন্য এখন জিলালৈ স্থানান্তৰিত কৰা হৈছে। গতিকে বজালীৰ আমি দেখিছোঁ যে ৰাস্তা ঘাটৰ উন্নয়ন হৈছে, 2-4টা অফিচ কাছাৰী হয়তো ইয়াত আহিছে। এখন পূৰ্ণ পৰ্যায়ৰ জিলা হ'বলৈ হ'লে ইয়াত যিমানখিনি সা সুবিধা থাকিব লাগিছিল সেই সা সুবিধাখিনি আজিলৈকে কিন্তু হৈ উঠা নাই। যে কেৱল যদি আমি বাহ্যিক দৃষ্টিভংগীৰে যদি উন্নয়নৰ কথাটো যদি পৰ্যালোচনা কৰোঁ তেতিয়াহ'লে হয় যে বাহ্যিক দৃষ্টিভংগীত উন্নয়ন হৈছে, কিন্তু আজিলৈকে বজালীৰ যি মূল বিষয়বিলাক আছিল যে বিষয়বিলাক কিন্তু আজিলৈকে ঠিক নহ'ল। যদি আজি আমি চাওঁ যে বজালী মহাবিদ্যালয়খনক পুৰণি বজালী মহাবিদ্যালয়ৰ ঐতিহ্য গৰিমামণ্ডিত বজালী মহাবিদ্যালয়খন ঘূৰাই দিয়াৰ কাৰণেও কিন্তু আমাৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছিল যে এই কথাবিলাকো আজি হৈ নুঠিল। কিন্তু যদি চোৱা যায় যে এক প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে বজালীত, কিন্তু এটা কথা আমি ক'ব লাগিব যে সেই প্ৰাৰ্থীগৰাকী এইবাৰ কিন্তু তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থীগৰাকী হ'ল অসম গণ পৰিষদৰ প্ৰাৰ্থী। গতিকে এতিয়া দুয়োগৰাকীয়ে এটা জাতীয়তাবাদী শক্তি বা এটা আঞ্চলিকতাবাদীত বিশ্বাসী দুয়োগৰাকী ব্যক্তি, আৰু দুয়োগৰাকীয়ে একেবাৰে সামাজিক ক্ষেত্ৰখনৰ লগত জড়িত এক তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয়তো হ'ব। এইখিনি সময়ত একেবাৰে নিশ্চিত ফলাফলৰ কথাটো কোৱাটো খুব সম্ভৱ নহয়। হয়, মই বজালী জিলাৰ অসম জাতীয়তা পৰিষদৰ কৰ্মকৰ্তা আছে লক্ষেশ্বৰ দাস ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা হ'ব বজালী সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট? হয়, চাওক, আজিলৈকেতো বজালী সমষ্টিত আমাৰ ইয়াত 3জন প্ৰাৰ্থী থিয় হৈছে। অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ পৰা পাইছে, আৰু AJPৰ পৰা পাইছে দিলীপ বৰুৱা, আৰু এজন আমাৰ তৃণমূল কংগ্ৰেছৰ পৰাও আছে কল্যাণী কলিতা। গতিকে আমি 3জনলৈ শুভেচ্ছা জনাইছোঁ। ভোট দিয়াটোতো এটা নিজা নিজা কাম, তথাপিতো আমি বিচাৰিম যিয়ে আঞ্চলিকতাবাদক আমি বিশ্বাস কৰোঁ, গতিকে আমি আঞ্চলিকতাবাদৰ বুলিয়ে ক'ম। গতিকে আমি অন্ততঃ আমি বজালী ৰাইজক আঞ্চলিকতাবাদক ভোট দিবলৈ অনুৰোধ জনাই। যিহেতু আপোনালোকে লুৰিণজ্যোতি গগৈক ছাপোৰ্ট কৰিছে, সেই হিচাপে বজালী সমষ্টিৰ পৰা আপোনালোকৰ মানে ছাপোৰ্ট যি কৰিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দিলীপ বৰুৱা ডাঙৰীয়াক আপোনালোকে ছাপোৰ্ট কৰিছে নেকি? হয়, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিহেতু লুৰিণজ্যোতি গগৈৰ দল অসম জাতীয় পৰিষদক সম্পূৰ্ণ সমৰ্থন জনাইছে, গতিকে আমাৰ বজালী সমষ্টিত যিহেতু জাতীয় পৰিষদৰ প্ৰাৰ্থী আছে, সেই হেতুকে হয়তো আমিও তেখেতকৈ সমৰ্থন জনাব লাগিব। হয়, নিশ্চিতভাৱে এতিয়া স্পষ্ট কৰিছে যে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আচলতে জাতীয় পৰিষদৰ যি প্ৰাৰ্থী আছে বা বিৰোধী ঐক্য মঞ্চৰ যিগৰাকী প্ৰাৰ্থী আছে দিলীপ বৰুৱা ডাঙৰীয়া, তেওঁক ইতিমধ্যে তেওঁলোকে ছাপোৰ্ট কৰিছে। আৰু অনাগত সময়ত ৰাইজে কাক কেনেধৰণে আচলতে ভোট প্ৰদান কৰে, কেনেকুৱা ধৰণৰ আচলতে কোনে মাৰিব শেষ আহি, ৰাইজে কাক ছাপোৰ্ট কৰি আগুৱাই লৈ যাব, সেয়া হ'ব লক্ষণীয়। মিছন দিছপুৰ আগবঢ়ালে ষ্টাৰ চিমেণ্ট চলিড ছেটিং।